স্বাগতম জনাইছোঁ ডিম্পি ব্লগছৰ এটা ভিডিঅ'লৈ যিহেতু বিহুৰ ওচৰ চাপিছে আৰু ৰংচুৱাল গাঁৱৰ বাসীৰ সহযোগত আৰু নিউজ লাইভৰ জৰিয়তে ভোগালী উৎসৱ যিহেতু পাতিছে যে 9 গৰাকী শিল্পী গীত সমাহাৰে একদম পুৰা মুখৰিত হ'ব আপোনালোকক কিছু অংশ দেখুৱাম মই অকমান ওলাই আহিলোঁ বৌ এগৰাকী ঘৰত তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এফালে মই কাপোৰ জাপি আছোঁ বৌলে মই এফালে ৰেডি হৈ আহিলোৱে জিউ খুলে জিউ ঘৰত থৈ আহিছোঁ আপোনালোকক অলপ দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি মৰম জনাইছো দাদা আৰু আমি এখন সমন্বয় পত্ৰ তৈয়াৰ কৰিছো সমন্বয় পত্ৰখন পাঠ কৰি ভোগালীৰ প্ৰস্তুতি স্থান ৰংচুৱাল গাঁও তাৰিখ 9 জানুৱাৰী 2024 মৰম স্নেহ শ্ৰদ্ধা আৰু প্ৰণিপাত ঘৰ ৰংঘৰ আহি বনাইছে এফালে বৌহেত গৈ আছে আগলৈ ইয়াত অকণমান দেখুৱাইছে মহিলাসকল বহিছে এফালে ষ্টেজ ৰংচুৱালবাসী ইয়াতকৈ জোৰ কৰি ক'ব পাৰে মই জানো ইয়াতকৈ জোৰ কৰি লাগে একেলগে আচ্ছা ডেকালাকেইটা অলপমান চেঁচা হৈ আছে যি কি নহওক বাৰু মই নিউজ লাইভলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰংচুৱালবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰপাম গাঁও পঞ্চায়তৰ সমূহ বিষয় তথা মৰমৰ ভাইটি চাৰংগলৈ এই সুযোগতে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে নিজৰ কাৰণে জোৰ কৰি হাত চাপৰি দিয়ক একেলগে নিজৰ কাৰণে ঠিক আছে আপোনালোকে নাচিব নাই নাচিব লাগিব ঠাণ্ডা বতৰত নাচিলে ভাল লাগিব মই এটা গীত গাইছোঁ মোৰ নিজৰে গীত বন্ধু ৰিদীপৰ সৈতে লিখিছিলোঁ উজ্জ্বলাৰণে সংগীত কৰিছিল মইনামাত বুলি মইনামাত শুনিছে নাই শুনিছে ন নাচিব লাগিব একেলগে সোমাই দিয়ে পইতা ভাত জানৈ ৰাতিপুৱা এথালি তুমি দিবা মইনামাত জানৈ কেতিয়াকৈ আহি ভাবি তোমাকে ৰাতি 12 বাজে গাৰু ঘূৰাই প্ৰেমৰ নাঙলে বুকু ফালিছে মেজিটো চব কিমান দীঘলকৈ ডাঙৰকৈ বনাইছে আৰু সকলো ৰাইজ ইয়াত এতিয়া ৰংঘৰ আহিত বনাইছে এইফালে বৌহেত ৰৈ আছে সকলো পৰিৱেশ দেখুৱাই আছোঁ মই এয়া বহুত ৰাইজ আহিছে এইফালে অনুষ্ঠান পৰিৱেশন কৰিছে মই গানবোৰ যিহেতু দেখুৱাবই পৰা নাই যিহেতু কপিৰাইট হ'ব সেইকাৰণে অকণমান দৃশ্যখিনি দেখুৱাই আছোঁ নিউজ লাইভ ফৰ ভোগালীৰ প্ৰস্তুতি এতিয়া যিকেইটা লাইন গাম এই লাইনকেইটা আজিকালি জেংটো এই লাইনকেইটাতে লাগে ঐ স্কুল বহাৰ পাছতে নাচি আছোঁ এইবিলাক সকলো ৰাইজ ৰংচুৱালবাসী ৰাইজ এইফালে ভেলাঘৰ বৰ সুন্দৰকৈ তেওঁলোকে বৰগাম গাঁৱৰ পঞ্চায়ত ভেলাঘৰ ভঁৰাল ঘৰ আহি প্ৰস্তুত কৰিছে গোহালি এয়া গোহালি আপোনালোকে দেখিছে হাঁহ গঁৰাল মাঘৰ বিহুৰ অপুৰি কুসুম কলেজ দা এতিয়া গীত পৰিৱেশন কৰিব কুসুম কলেজৰ গান
অতি দুখৰ খবৰ যে অসমৰ বৰেণ্য সংগীতজ্ঞ ভূপেন উজিৰ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। কিছু সময় পূৰ্বে নেম কেয়াৰ হস্পিটেলত তেখেতৰ দেহাৱসান ঘটিছে। অসমৰ সংগীতৰ এটা যুগৰ অন্ত পৰিল বুলি ক'ব লাগিব। ভূপেন দাৰ যি অমৰ সৃষ্টি, যি সুন্দৰ সংগীত, সেই মায়াজালে অসমৰ ইমূৰৰ পৰা মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। আৰু আজি ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি গৈছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ